এভৰিৱান আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো সয়াবিনৰ পৰা বনোৱা এটা খুব টেষ্টি চাটনি ৰেচিপি খুব সহজে বনাব পাৰি আৰু এইফালে দেখিছেনে ইয়াত মই 10 টকীয়া পেকেটৰ এটা সয়াবিন লৈ লৈছো আৰু এইখিনি মই এতিয়া উতলা পানী দি 10-15 মিনিটৰ কাৰণে মই ঢাকন দি থৈ দিব লাগিব কাৰণ এইখিনি ফুলিব লাগিব ভালকৈ আৰু কোমলো হ'ব লাগিব আৰু এই দেখিছেনে মই উতলা পানী দি এতিয়া অকনমান সময় মানে যিমান কোন সময়লৈকে ফুলে আৰু 10-15 মিনিট মান ৰাখিব লাগিব বুলিও কথা নাই আৰু চাওকচোন কিমানখিনি ফুলি গল সয়াবিনখিনি একদম পুৰা কোমল হৈ গল ইমানটো জুখতে থব লাগিব এইখিনি আৰু এতিয়া এইখিনি খুব ধুনিয়াকে ভালকে সাফা পানীৰে ধুই টানকৈ চেপি ললো আৰু ইয়া চাওকচোন এনেকৈ মই বাটি এটাত উলিয়াই লৈছো আৰু আনফালে পাতি দিলো এখন পেন ইয়াত দিছো অকনমান মিঠাতেলখিনি এতিয়া গৰম হ'ব লাগিব তেলখিনি গৰম হোৱাত এতিয়া মই যিখিনি সয়াবিন থৈ দিছিলো সেইখিনি দি দিছো ইয়াত আৰু চাব যাতে ইয়াত যাতে অকনমানো পানী লাগি নাথাকে ধুনিয়াকে টানকে চেপি লব আপোনালোকে আৰু এতিয়া এইখিনি দিয়াৰ পিছত খুব ধুনিয়াকে ভালদৰে এইখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰিব লাগিব আৰু ইয়া দেখিছেনে এনেদৰে ভাজি থাকিব লাগিব মিডিয়াম ফ্লেমতে যাতে এইখিনি খুব ধুনিয়াকে ৰঙচুৱা পৰি যায় ভালদৰে যদি নাভাজে এইখিনি চাটনিখিনিৰ সোৱাদটো ভাল নালাগিব সেই কাৰণে যিমান পাৰে ৰঙচুৱাকে ভাজিব আৰু যদিহে মই বনোৱা পদ্ধতিত আপোনালোকে সয়াবিনৰ চাটনি খোৱা নাই তেতিয়াহলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আশা কৰো ৰেচিপিটো ভালেই পাব আৰু এয়া দেখিছেনে এইখিনি এতিয়া মই খুব ধুনিয়াকে লৰাই ৰঙচুৱা হোৱালৈকে ভাজি আছো আৰু এইখিনি মোৰ হৈ গল বাৰু ফ্ৰাই কৰি এতিয়া মই পেনখনৰ পৰা নমাই লম আৰু এতিয়া মই পেনখনৰ পৰা ধুনিয়াকে এইখিনি নমাই লম আৰু এয়া দেখিছেনে আকৌ একেখন পানেতে এচামুচৰ জুখত তেল অকনমান দি দিছো কম পৰিমাণত দিছো আৰু এইখিনি দেখিছেনে ধুনিয়াকে মই নমাই ললো আৰু অকনমান ঠাণ্ডা হ'বলৈ দিছো আৰু এতিয়া মই এফালে পেনখন পাতি ইয়াত দিলো এতিয়া মই বিলাহী এটা কাটি দিছো মই বিলাহী এটাই দিছো অকনমান ডাঙৰ সাইজৰ আৰু এইখিনি এতিয়া ধুনিয়াকে মই ফ্ৰাই কৰি লম অকনমান সময় আপোনালোকে যদি ইচ্ছা কৰে পুৰিও লব পাৰে পুৰি ললে টেষ্টটো বেছিহে ভাল লাগে পৰাপক্ষত পাৰিলে পুৰি ললে বেছি ভাল হয় আৰু আপোনালোকে যদি মানে পুৰি লবলৈ বিচাৰিলে পুৰি লব পাৰে আৰু মই এনেকৈ ফ্ৰাই কৰি দিছো অকনমান বৰ বেছি দেৰিও ফ্ৰাই কৰা নাই আৰু এইফালে এতিয়া ফ্ৰাই কৰিম কেইফুটামান নহৰু ইয়াত মই কিন্তু আদা দিয়া নাই চাটনিটোত আপোনালোকে দিবও পাৰে আৰু ইয়া দেখিছেনে বিলাহীখিনি হৈ গল আৰু ফ্ৰাই কৰি এতিয়া মই ৰসুন কেইফুটাও ধুনিয়াকে ফ্ৰাই কৰি লম আৰু এইখিনি হৈ গল বাৰু মোৰ বৰ বেছি দেৰি ফ্ৰাই কৰিবও নালাগে ৰসুন কিপুটা অকনমান ৰঙচুৱা হোৱালৈকে ভাজিলেই হ'ব আৰু বিলাহীখিনিও অকনমান লেৰেলি পোৱালৈকে হলেও হ'ব আৰু এইফালে মই মিক্সি বাটিটো লৈ লৈছো মিক্সি বাটিটোত এতিয়া গৰমে এইখিনি দি দিছো আৰু এনেকৈ এইখিনি মই পিছি ল'ব লাগিব আৰু ইয়াত দিম এতিয়া মই কেইটামান জলকীয়া এই চাটনিটোত জ্বলা অকনমান বেছি হলেই ভাল লাগে আৰু দিছো অকনমান ধনিয়া পাত ইয়াত এইখিনি সময়তে আপোনালোকে কেঁচা আদাও যোগ কৰি দিব পাৰে আৰু যিখিনি ফ্ৰাই কৰি থৈছিলো সয়াবিনখিনি সেইখিনিও ইয়াতে দি দিছো ইয়াত কিন্তু পানী ব্যৱহাৰ কৰিব নালাগে আৰু দিছো সোৱাদ অনুসৰি নিমখ কাৰণ বিলাহীৰ পৰা পানী ওলাবই সেই কাৰণে পানী ব্যৱহাৰ কৰাৰ প্ৰয়োজনে নাই আৰু মই ধুনিয়াকে পিছি ললো ইয়া চাওকচোন খুব সহজে আপোনালোকে এই চাটনিটো বনাই খাব পাৰে তৎক্ষণাত কম সময়ৰ ভিতৰতে আৰু খাবলৈও টেষ্টি হয় আপোনালোকে যদি বনোৱা নাই তেতিয়াহলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আজিৰ ৰেচিপিটো কেনেকুৱা পালে জনাব যদি ভাল পালে প্লিজ লাইক এটা কৰি দিব চেনেলটোলৈ যদি নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিব কাষতে থকা বেল বটনটো দবাই দিব তেতিয়া মই যিবিলাক ভিডিও দি থাকো তাৰ নটিফিকেশনসমূহ পাই থাকিব আজিলৈ বাই বাই